এই নবিধ ভকতিৰ নভাগ চাকি আমি দিনৰ ভাগত উল্লেখ কৰিছিলোঁ। শ্ৰৱণ, কীৰ্তন, অৰ্চন, বৰ্ধন, দাস্য, সখিত্ব, আত্মনিবেদন, পদসেৱন, এনেকৈ নভাগ ভকতিৰ কথা আমি উল্লেখ কৰিছিলোঁ দিনত। এই নবিধ ভকতি নখন চাকিৰ এটা সাক্ষী। নবিধ ভক্তিৰ তত্ত্ব যিজন ব্যক্তিৰ গাত নাথাকিব তেখেতে ভাওনা মঞ্চস্থ কৰিব নোৱাৰে। কৰিলেও তেখেতৰ ক'ৰবাত নহয় ক'ৰবাত খুটি নাটি থাকি যাব। সেইকাৰণে গুৰুজনে কৈছে যে নহয়, তুমি প্ৰথমে এই ভক্তিৰ কথাখিনি বুজি ল'ব লাগিব আৰু নবিধ ভকতিৰ তলেৰে তুমি সৰকিব লাগিব। আৰু সৰকি যাওঁতে তোমাক এখন আঁৰ কাপোৰ দিয়া হ'ব। ভাওনাত এতিয়া দেখিব সকলোৱে ৰঙীন পোছাক পিন্ধিব ভাৱৰীয়াসকলে, কিন্তু আঁৰ কাপোৰখন তেওঁলোকৰ কাৰণে ৰঙীন পোছাক নহ'ব, বগা কাপোৰ এখন দিব। কিয়? তাতোতো ৰঙীন কাপোৰ এখন দিব পাৰিলেহেঁতেন। ভাৱৰীয়াসকলে যদি ৰঙীন পোছাক পিন্ধিব পাৰে, একদম সোণৰ নিচিনা জিলিকি থকা পোছাক এতিয়া পিন্ধিব, কিন্তু তেতিয়াহ'লে এই মঞ্চখনৰ সন্মুখতে বগা কাপোৰখন কিয়? তাৰো এটা তত্ত্ব আছে। বগা কাপোৰখনে পবিত্ৰতা বুজায় আৰু বগা কাপোৰখনৰ আঁৰত মায়া সোমাই থাকে। পবিত্ৰতাটোৰ লগত মায়াটোৰ এটা সম্পৰ্ক আছে। যেতিয়া মানুহে মায়া ছেদ কৰে, সংসাৰৰ মায়া ছেদ কৰিলে, তাৰমানে তেওঁৰ জীৱটো গুচি গ'ল, সংসাৰৰ মায়া আৰু তেওঁক লগ নাপায়, বগা কাপোৰে আমি ঢাকি দিওঁ, তাৰমানে তেখেতৰ আত্মা ওলাই গুচি গ'ল, তেওঁক আৰু মায়াৰ ঢুকি নাপায়। সেইকাৰণে আমি মানুহ ঢুকালে আমি বগা কাপোৰ দি দিওঁ। এতিয়াও একেই কথা যে আমি বাহিৰত যিজন মানুহ এতিয়ালৈকে দেখি থাকিম, হয়তো আপোনালোকে আখৰা কৰা চাবলৈ আহিছিলে, আখৰা কৰোঁতে যিজন মানুহে আপোনালোকৰ ককাই ভাই, আপোনালোকৰ সম্বন্ধীয় কোনোবা এজনে কৃষ্ণৰ ভাও লৈছে, আখৰা কৰোঁতে আপোনাৰ ভাৱে তেওঁলোকক একো সেৱা ধৰা নাই, কিন্তু ভাওনাত যেতিয়া প্ৰৱেশ কৰে, কৃষ্ণ যদি প্ৰৱেশ কৰে, লগে লগে বহুতে মানুহক দেখা যায় তেখেতক সেৱাভাগ ধৰে। কিন্তু বাহিৰত যেতিয়া কথা পাতি থাকে, প্ৰৱেশদ্বাৰৰ বাহিৰত, তেতিয়া আকৌ লগৰ এজনৰ নিচিনাকৈ কথা পাতি থকা হয়, কিন্তু মঞ্চত প্ৰৱেশ কৰি লোৱাৰ লগে লগে সেই একেজন মানুহ কেনেকৈ ভগৱান হৈ গ'ল? তাৰমানে মঞ্চৰ আঁৰ কাপোৰৰ, বগা আঁৰ কাপোৰৰ ইপাৰে মই পৰেশ কটকী হ'ব পাৰোঁ বা কোনোবা গগৈ গোহাঁই হ'ব পাৰে, কিন্তু মঞ্চত যেতিয়া আঁৰ কাপোৰ পাৰ হ'ব, তেওঁ মায়াটো সেইটো নাইকিয়া হৈ যাব। তেওঁ কোনটো মায়া থাকিব? কেৱল মাত্ৰ এটাই থাকিব, তেওঁ কৃষ্ণৰ ভগৱানৰ ভাও লৈছে, তেওঁ ব্ৰহ্মাৰ ভাও লৈছে, তেওঁ ৰজাৰ ভাও লৈছে, তেওঁ সেই সময়ত ৰজাহে হ'ব পাৰিব। আৰু এই যে যিটো মঞ্চভাগ প্ৰথমে এখেতলোকে ব্যৱহাৰ কৰোঁতে উদ্বোধনী বুলি শব্দ এটা ব্যৱহাৰ কৰিছিল। ভাওনা উদ্বোধন কৰিব পৰা শক্তি আমাৰ কাৰো নাই। মই মহাধমতো বাদেই দিয়ক আৰু জ্যেষ্ঠসকলৰো নাই। কেলৈ নাই বুলি কৈছোঁ? ভাওনা উদ্বোধন কেৱল মাত্ৰ গুৰুজনাইহে কৰিব পাৰিছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জগতগুৰু বুলি এইটো কাৰণেই কোৱা যায়, যিটো সময়ত নাটৰ সৃষ্টি কৰিছিলে, সৃষ্টিকৰ্তাও তেওঁৱে, নাটক লিখোঁতাও তেওঁৱে, অভিনয় কৰোঁতাও তেওঁৱে, বাদ্যযন্ত্ৰ তেওঁৱে, বাদকো তেওঁৱে। একেজন মানুহৰ সংগীত, একেজন মানুহৰ এক মানুহে পৰিচালক, একেজন মানুহে অভিনেতা, একেজন মানুহৰে সকলো কলা কৌশল, এনেকুৱা নাট আমি ক'তো দেখিবলৈ পোৱা নাই। সেইকাৰণে গুৰুজনাৰ সেই সৃষ্টি আজিলৈকে কোনেও তল পেলাব পৰা নাই। আজিৰ তাৰিখত বহুতো তেনেকুৱা শিল্পীৰ সৃষ্টি হৈছে, বহুতো তেনেকুৱা প্ৰতিভাৱান ব্যক্তিৰ সৃষ্টি হৈছে, যিসকলে কোনোবাই মিউজিকৰ ডাইৰেকশ্যন কৰিছে, কোনোবাই সংলাপ লিখিছে, কোনোবাই নাটকৰ ডাইৰেকশ্যন কৰিছে, কোনোবাই অভিনয় কৰিছে, বিভিন্ন হ'ব পাৰে, কিন্তু একেজন মানুহে নিজে বাদ্যযন্ত্ৰ সংগত কৰি নিজে বাদ্যযন্ত্ৰ সৃষ্টিও কৰিছে। খোলবাদ্য, তাল, এইবিলাক যিমানবিলাক বাদ্য সৃষ্টি হৈছিলে গুৰুজনাৰ, যিবিলাক আমাক দেৱবাদ্য বুলি কোৱা হয়, অলপ পিছতে শুনিব, সূত্ৰধাৰে আহি ক'ব, শুনা সখী হ'ব বোলে আকাশে কি বাদ্য বাজত, তেতিয়া ক'ব যে আকাশে বোলে না দেৱবাদ্য বাজত, এনেকৈ আমি লগত সংগতকাৰীসকলে ক'ব যে এই যে বাদ্যৰ সৃষ্টি কৰিলে, নিজে সৃষ্টি কৰিলে, নিজে বজালে, নিজে লগত সংযোগো কৰিলে, নিজে নাটকো লিখিলে, নিজে পৰিচালনাও কৰিলে, ইমানখিনি প্ৰতিভাৰ অধিকাৰী ব্যক্তি অসমত দ্বিতীয়জন চাগে আৰু হয়তো অনাগত দিনতো নোলাব, যিজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গাত আমি দেখিবলৈ পাইছিলোঁ যিখিনি গুণ। এতিয়া যি হওক, আমি ভাওনাত প্ৰৱেশ কৰিম যে প্ৰৱেশদ্বাৰত কৰাৰ লগে লগে আঁৰ কাপোৰ এইফালে অহাৰ লগে লগে আমি মায়াটো ইয়াতে থৈ আহিব লাগিব। আগত ৰাতিপুৱা কওঁতে, দিনৰ ভাগত কওঁতে যেনেকৈ নামসিংহত সেৱাভাগ কৰি মায়াৰ বস্ত্ৰ তাত থৈ 3 বস্ত্ৰ লৈ সোমাইছিলোঁ, এতিয়াও ঠিক তেনেধৰণে
মই কৃষ্ণ হৈহে ইয়াত প্ৰৱেশ কৰিম, মই ৰজা হৈহে ইয়াত প্ৰৱেশ কৰিম, আঁৰ কাপোৰ সিপাৰে যিয়ে নহওক। কিন্তু তাৰ আগে আগে এই যে মঞ্চভাগ মুকলি কৰিব, উদ্বোধন যে কৰিব, ভাওনা ভাগৰ উদ্বোধন কোনে কৰিব? গায়ন বায়নে কৰিব। গায়ন বায়নে প্ৰথমে আহি সভাখন জয় কৰি ল'ব, সভাখন বৈকুণ্ঠলৈ পৰিণত কৰিব। সেইকাৰণে ভাওনা মঞ্চ সাধাৰণতে চাৰিওফালৰ পৰা মুকলি কৰি ৰখা হয়, মাজতে মঞ্চ হয়। কেলে? বৈকুণ্ঠৰ পাৰিষদীসকল চাৰিওফালে বহিব পৰা এটা সুবিধা, আগৰ দিনৰ পৰা সেইটো এটা নিয়ম নিচিনা হৈছে। বৈকুণ্ঠত পাৰিষদীসকল তেনেকেই থাকে, মাজত ভগৱন্ত, চাৰিওফালে পাৰিষদীসকল থাকে। সেইকাৰণে গুৰুজনে প্ৰথমে ভাওনা সম্পৰ্কে কি বুলি কৈছে? ইৰাম সৰ্বক্ষণে সৰ্বমনে ভাৱনা মিলয়, সেহি হেতু সৰ্বজনে ভাওনা বুলয়। গায়ন বায়ন হবে সভা জয় কৰে, সূত্ৰনাট্য হবে গীতি ৰখি মনোহৰে। পণ্ডিতে বুজিবে শ্লোক কৰিলে বচন, সুমুখা দেখি বুজি বেকয়ল্পজন। ইমান ধুনীয়াকৈ গুৰুজনে আমাক বুজাই দিছে যে প্ৰথমে গায়ন বায়নে আহি সভাখন জয় কৰিব, বৈকুণ্ঠলৈ পৰিণত কৰিব। আপোনাৰ হবে অকণমান সময়ৰ পিছতে দেখিব গায়ন বায়নৰ দল এটাই ইয়াত আহি প্ৰথমে গায়ন প্ৰদৰ্শন কৰিব। প্ৰদৰ্শন কৰোঁতে আপোনালোকে মন কৰিব, তেওঁলোকে মঞ্চটোত 7টা ঘেৰপাক দিব, 7টা। আপোনালোকে হিচাপ কৰিবচোন, 7টা ঘেৰপাকে আমাক কি বুজাব জানেনে? সপ্ত বৈকুণ্ঠ, মানে শ্বেতবিলাস, পুষ্পবিলাস, কনকদণ্ড, এনেকৈ আহি পিনি গোলোকধাম, এনেকৈ আমাৰ 7 খলপীয়া যিখন বৈকুণ্ঠৰ আসন আমি সিংহাসন প্ৰতিষ্ঠা কৰোঁ, সেই 7টা খলপক তাৰমানে বৈকুণ্ঠ বুলি কোৱা হৈছে, সপ্ত বৈকুণ্ঠ। আৰু সেইকাৰণে তেওঁলোকে এটা 7টা ঘেৰপাক দি প্ৰথমে মঞ্চভাগক বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰিব। এনেহেন মহান বৈকুণ্ঠৰ নাটভাগ মঞ্চস্থ হ'ব ইয়াত। আমি যদি কেৱল মনোৰঞ্জনৰ কাৰণে উপভোগ কৰোঁ, তেতিয়াহ'লে আমি ইয়াৰ পৰা একো নাপাম। ইয়াতে ধৰ্মৰ জয় হ'ব, অধৰ্মৰ পৰাজয় হ'ব। এই সুবিধাটোতে যদি আমি কণ কণ মইনামণিসকল যে ইয়াত বেছিকৈ উপস্থিত হৈছে, ভাওনা চাবলৈ আহিছে, তেওঁলোকে কি বুজি পাব চাব দেই। প্ৰথমে কৈছে গায়ন বায়নে মঞ্চটো উদ্বোধন কৰিব, মঞ্চ জয় কৰিব। তাৰপিছত কি কৈছে? সূত্ৰনাট্য হকে ৰসিকাসকলৰ মন জয় কৰিব। সূত্ৰতে ক'লে নান্দন্তে চিত্ৰধাৰং অল্পমতি বিস্তৰে নং। প্ৰথমে মাধৱ মাধৱ ইটুক্তা, এই কেনেকৈ ধৰণে ক'ব, আমি ইমান মুখস্থ হোৱা নাই বাৰু। যে নহওক, যে এই যে শ্লোকখিনি ক'ব, এই শ্লোকখিনি যিসকল জ্ঞানী লোক তেওঁলোকে তাতে বুজি ল'ব। সূত্ৰধাৰে যেতিয়া শ্লোকভাগ মাতিব, সূত্ৰতে যেতিয়া ওলাব, সূত্ৰই যেতিয়া গোটেই ভাওনাখনৰ কথা ক'ব, যিজন পণ্ডিত তেওঁ তাতে বুজিয়ে পাব যে কি হ'ব। এতিয়া নুবুজাসকলে কি কৰিব? সেইকাৰণে কৈছে যে যিজনে বচন ক'ব, বচন কৰি কোনোবাই শুনি বুজি পাব। কিছুমানে খোজ কাটল দেখিলেই গম পাব। কোনোবা এজন আহিলে চাব, আপোনাৰ প্ৰৱেশ কৰোঁতে গায়ন বায়নেও গীতটো ধৰিব, সভাৰ মাজে প্ৰৱেশ কৰে আমুক অসুৰ, পদভৰে বসুমতী কম্পে থৰাথৰ এনেকৈ গাব। আকৌ কোনোবা এজন যেতিয়া প্ৰৱেশ কৰিব তেতিয়া ক'ব যে গহীন গম্ভীৰ খোজ, হয়নে নহয়? এই গীতবোৰ শুনিলে আমি গম পাই যাম কোনজন অসুৰ প্ৰৱেশ কৰিছে, কোনজন মানে ধৰ্ম প্ৰৱেশ কৰিছে, কোনজন অধৰ্ম প্ৰৱেশ কৰিছে, আমি বুজি পাম। তাৰপাছত ইমানতো যিসকলে বুজি নাপাব, সেইসকলে মুখা দেখিয়ে বুজি পাব। কোনোবাই 10টা মূৰ লগা মুখা এখন পিন্ধি আহিছে, আমি দেখিলে গম পাম এইটো ৰাৱণ। কোনোবাই 3টা মূৰ লগা মুখা এখন পিন্ধি আহিছে, আমি দেখিলে গম পাম এইটো তীখিৰাসুৰ। যে দেখিয়ে বুজি পাব কোনটো অসুৰ, কোনটো মানে আপোনাৰ ভক্ত। আপোনালোকে চাবচোন, মঞ্চত প্ৰৱেশ কৰাৰ লগে লগে দেখিলে আপোনাৰ হবেও চিনি পাব। গতিকে এনেধৰণে সপ্তৰস, 7টা ৰসেৰে সৈতে গুৰুজনে নাট ভাওনা সৃষ্টি কৰিলে। আমি উপভোগ কৰিম এতিয়া, সকলোৱে মনত আনন্দ হ'ব। সেইকাৰণে কৈছে সৰ্বক্ষণে সৰ্বমনে ভাৱনা মিলয়। আপোনাৰ মনত ভাৱনাটোৰ সৃষ্টি হ'ব। কেনেকৈ সৃষ্টি হ'ব জানেনে? আপুনি কাইলৈ দেখিব, ইয়াত ভাওনা চাই যোৱাৰ পিছত স্কুলীয়া ল'ৰাকেইটাই স্কুলৰ বেল মৰাৰ পিছত পিছফালে গৈ আপোনাৰ এই মানে ঢেৰটা আক্ষিত তাক কৰি পিনি আপুনি এচাইডাল লৈ লৈ এই যুদ্ধ কৰা এক্টিং কৰিবগৈ গৈ। তাৰ মনৰ ভাৱনাটো গুচি নাযায় আকৌ। এইবোৰ ভগৱন্তৰ প্ৰভাৱ হয়, ভক্তিৰ প্ৰভাৱ। কিন্তু চিনেমাখন চাই অহাৰ পিছত হয়তো সি ডাইলগ পাহৰি যাব পাৰে, কোনে কি কৈছিলে, বা স্কুলত আহি ডাইলগটো তেওঁ আকৌ এবাৰ নামাতিব পাৰে।
চিনেমাৰ ডাইলগটো। কিন্তু আপুনি কাইলৈ মন কৰিব, ইয়াত ভাওনাখন চাই যোৱাৰ পিছত স্কুলীয়া ল'ৰা ছোৱালী, LP স্কুলৰ ল'ৰাকেইটাই, আপোনালোকে এতিয়া ল'ৰা ছোৱালীয়ে কয় নকয় নাজানো, আমাৰ দিনততো ক'বলৈ বাকী নাই আৰু। ভাওনা শেষ হোৱাৰ পিছত 15 দিনমানলৈকে আমাৰ গাৰ পৰা ভাওনা তেজ নাযায় আৰু। স্কুল মানে ভেকেশ্যনৰ বিল মাৰাৰ লগে লগে স্কুলৰ পিছফালে গৈ বাঘ ঢকা ছিঙি লৈ একদম লাগি গ'লো ধিনটা খিতা। এইটো চবৰে হয়। কেলৈ? এনেকুৱা ধৰণৰ ৰস গুৰুজনে ইয়াত সোমোৱাই ৰাখিছে, যিটো কোনো কাৰণত পাহৰিব নোৱাৰে। এতিয়া সেই ল'ৰাসকলক আমি বুজাব লাগিব, ইয়াতে ধৰ্মৰ জয় হ'ব। কোনোবা এজন ৰোহিত আশ্ৰয়ে নিজৰ পুত্ৰ পৰ্যন্ত বলিদান দিব ধৰ্মৰ ৰক্ষাৰ কাৰণে। এই কথাখিনি আমি বুজিব লাগিব। নৃসিংহ মুৰাৰী নাট চালোঁ, প্ৰহ্লাদে ইমান ধুনীয়া অভিনয় কৰিছে। ইছৰাম, ইমান অকণমানি ল'ৰাটোৱে ইমান ধুনীয়া অভিনয় কৰিলেও, ভাল লাগিলে দেই চাই। ইমানতে যদি আমি এৰি দিওঁ নহ'ব। আপোনাৰ হবে সকলোৱে ইয়াৰ পৰা এটা এটা টোপোলা লৈ যাব, টোপোলা, নাট ভাওনাৰ টোপোলা। ক'ত ধৰ্মৰ জয় হৈছে, কিয় ধৰ্ম জয় হ'ল। প্ৰথমে ইমান দুৰ্বলীজনৰ ওপৰত অসুৰসকলে অত্যাচাৰ চলালে, লাষ্টত গৈ থৈ কি হৈছে, জয়দৈত্য বধ হ'লগৈ। প্ৰথমে চাব তাৰ উৎপাত কিমান, কিয় বধ হ'বলগীয়া হ'ল। এই কথাখিনি আমি ল'ৰা ছোৱালীবোৰক বুজাব লাগিব। গতিকে সেই আখৰিক গুণবোৰ আমিও বধ কৰিব লাগিব। নাট ভাওনাই আমাক সেইবোৰ বুজাইছে। কেৱল মাত্ৰ আনন্দৰ কাৰণে, চকুৰ তৃপ্তিৰ কাৰণে আমি চালে নহ'ব। এই বস্তুবোৰ আমি হৃদয়ংগম কৰিব লাগিব। এই কথাখিনি আমি ল'ব লাগিব। লৈ অনাগত দিনত যেনেধৰণে দিনৰ ভাগত আমি কৈছিলোঁ যে ভাগৱতৰ কথা দুই এটা শুনি আমি গৈ যিজন নাহিলে তেওঁক ক'বগৈ লাগিব, ঠিক তেনেধৰণে এই ভাওনা ভাগৰ যিটো মূল কাহিনী, সেইখিনি আমি উঠি অহা প্ৰজন্মৰ প্ৰতি মই বেছিকৈ অনুৰোধ জনাইছোঁ, তেওঁলোকে বুজক, বুজি দুজনক ক'বলৈ চেষ্টা কৰক, আৰু নিজেও কেনেধৰণে গুৰুজনৰ নাট ভাগত এটা অংশ ল'ব পাৰে তাৰ এটা মানে চিন্তা ৰাখক। আজিৰ তাৰিখত হয়তো ভাৱৰীয়াসকলে ৰাতিপুৱাৰ পৰা উপবাসে আছে। ভাওনা কৰিম বুলি হাৱাভাগ ধৰাৰ পাছত মুখত ৰং ধৰাৰ পাছতহে হয়তো কোনোবাই জলপান এমুঠি খাইছে। ইমান সাত্বিকতাৰে ভাওনা ভাগ কৰিব লাগিছে কিয়? এই সাত্বিকতা যদি নাথাকে, ভাওনা ভাও লোৱা ভাৱৰীয়াৰ জীৱনত কিন্তু উভতা প্ৰভাৱ পৰিবও পাৰে, যদি জানি শুনি কোনোবাই তেনেকুৱা কৰে। আজিৰ তাৰিখত ভাওনা যেতিয়ালৈকে কম্পিটিশ্যনৰ জেগালৈ আহিলে, কম্পিটিশ্যন কৰাসকলৰ কি হৈছে, একেটা অভিনয়কে কৰোঁতে 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 একদম সলসলীয়াকৈ মুখস্থ হৈ যায়। সেই বুলিয়ে তেখেতে যদি কিবা অকণমান ৰস খায়, বোলে নহ'লে মোৰ ডাইলগ নুফুটেই মুখত, লাজেই লাগে মানুহৰ আগত, এই বুলি যদি অকণমান ৰস খায় ভাওনাত প্ৰৱেশ কৰিছে, আপোনালোকে নিশ্চিন্ত থাকক, অনাগত দিনত তেখেতৰ জীৱনত ভাওনাই কিন্তু ওলোটা প্ৰভাৱো পেলাব পাৰে। এজনা হৈ এইবোৰ হৈছে গুৰুজনৰ ভক্তিমাৰ্গৰ বস্তু। এই যে ভক্তিমাৰ্গৰ বস্তুবোৰ যদি আমি অপপ্ৰয়োগ কৰোঁ, অনাগত দিনত কিন্তু এজন যে ঐশ্বৰিক শক্তি আছে, সেই ঐশ্বৰিক শক্তিটোৱে কিন্তু আমাক বিপদত পেলাবও পাৰে। কাৰণ চিত্ৰগুপ্ত বুলি এজন যমদূতৰ মন্ত্ৰী আছে নহয় জানো? চিত্ৰগুপ্ত ক'বলৈহে দুটা নাম, একেজন মানুহ, দুটা আছে। চিত্ৰ মানে যিখিনি দেখা সেইখিনি লিখে, গুপ্ত মানে যিখিনি নেদেখা সেইখিনিও তেওঁ লিখি থৈ দিয়ে। আমিহে ভাবিছোঁ আমাক কোনো দেখা নাই, গম পাইছে নাই? কিন্তু সেইজনে চব দেখি থাকে। গতিকে সেই দেখা নেদেখা গোটেইখিনি যেতিয়া হিচাপ কৰিব, তেতিয়াহ'লে ভাওনাত ভাও ধৰিবলৈ আহি মই যদি তেনেকুৱা ধৰণৰ নকৰিবলগীয়া কিবা কৰিছোঁ, তাৰ ওলোটা প্ৰভাৱ আমাৰ জীৱনত পৰিব। অন্যথা এখন ভাওনাই বোলে 7টা বৰসবাহৰ কাম কৰে। 7টা বৰসবাহ কৰি মানুহে যিটো ফল পায়, এখন ভাওনা কৰিলে সিমান ফল পায় বুলি আমাক গুৰুজনে জানিবলৈ দিছে। তেনেখন মহান অনবদ্য সৃষ্টি গুৰুজনাৰ এই নাট ভাওনাক যদি আমি অৱমাননা কৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ জীৱনত তাৰ ওলোটা প্ৰভাৱ পৰিব। গতিকে সকলোকে আমি কৰজোৰে নিবেদন কৰিছোঁ, আহকচোন আজিৰ তাৰিখত, আজি খন্তেক সময়ৰ পিছত এই শুভক্ষণত অনুষ্ঠিত হ'বলগীয়া ৰোহিতাশ্বৰ ধৰ্ম পৰীক্ষা অজয়দত্ত বধ নামৰ নাটখনৰ যোগেদি যি ধৰ্মৰ জয় হ'ব, অধৰ্মৰ পৰাজয় হ'ব, সেই কাহিনীৰ যোগেদি আমি আমাৰ উঠি অহা নৱপ্ৰজন্মক এটা ভাল শিক্ষা দিব পাৰোঁ। আৰু সেই শিক্ষাৰে অনাগত দিনত ধৰ্মৰ দিশত মানুহখিনি আমাৰ আগবাঢ়িব, যুৱ প্ৰজন্ম আগবাঢ়ি যাব, আৰু তেওঁলোক সেই দিশে আগবাঢ়ি গ'লে আমি পূৰ্বপুৰুষসকলেও, অগ্ৰজসকলেও শান্তিত দিন কটাব পাৰিম। সেই আশা কৰি সকলোৰে সুস্বাস্থ্য সুমংগল কামনা কৰিছোঁ। বতৰেও এতিয়া ভাল কৰি আনিছে, আমি আশা কৰিছোঁ ভগৱন্তই আমাক এটা ভাল বতৰ দিয়ক। ইয়াৰ পিছৰ সময়খিনি নাট শেষ হোৱালৈকে বতৰে আমাক ভাল এটা সময় দিব। ইতিমধ্যে আমাক যিমানখিনি আমি দিনত জ্ঞান আৰ্জন কৰিলোঁ, আৰু ভাওনাৰ মাজেৰেও তেনেধৰণে জ্ঞানেৰে পৰিপুষ্ট হৈ অনাগত দিনত শংকৰদেৱ গুৰুজনাৰ এই অনবদ্য সৃষ্টিক আমি ধৰি ৰাখিবৰ কাৰণে
আমাৰ উঠি অহা কণ কণ মইনামণিসকলকো অনুপ্ৰাণিত কৰি আজিৰ নাট ভাগে সেইটো দিশলৈ গতি কৰক তাৰে কামনা কৰি আৰু লগতে আমাক যিসকল উদ্যোক্তা মণ্ডলীয়ে পুনশ্চ আপোনাসৱৰ সন্মুখত এনেকৈ থিয় হৈ আপোনালোকৰ শ্ৰীচৰণত অকণমান সেৱা ধৰিবৰ কাৰণে সুবিধা কৰি দিলে তেৰাসৱৰ চৰণত পুনশ্চ সেৱা নিবেদন কৰি অজানিতে ৰৈ যোৱা সমস্ত কোটি অপৰাধ মৰিখনৰ হেতু ভগৱন্তৰ শ্ৰীচৰণ লক্ষ্য কৰি আমি এষাৰি ঘোষাৰে সৈতে সেৱা ধৰা হৈছে আৰু লগতে আজি এই ভাওনাৰ মঞ্চ ভাগি ইমানখিনিতে শুভাৰম্ভ হ'ল বুলি ঘোষণা কৰি আমি ভগৱন্তৰ চৰণত এষাৰি ঘোষাৰে সৈতে সেৱা ধৰা হৈছে কৃষ্ণ।